দক্ষিণ কামৰূপৰ ৰঙামাটি অঞ্চলত পুনৰ বনৰীয়া হাতীৰ তাণ্ডৱ। প্ৰায় 6 বছৰৰ পৰা এই অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ চলি আহিছে। ইতিমধ্যে অঞ্চলটোৰ খালি ধানৰ খেতি পথাৰ মুকলি হৈছে যদিও হাতীৰ তাণ্ডৱ শেষ হোৱা নাই। বনৰীয়া হাতীয়ে এতিয়া মানুহৰ ঘৰত প্ৰৱেশ কৰি ভঁৰালৰ ধান পৰ্যন্ত খাইছে আৰু অনিষ্ট কৰিছে। কালি নিশা বনৰীয়া হাতীয়ে ৰঙামাটি, হাকৰাপাৰা, বাক্ৰাপাৰা, মাগুৰপাৰা, গোসাইমেধিপাৰা, হুজুৰিপাৰা, ভাগৱতীপাৰা আদি বিভিন্ন অঞ্চলত পুনৰ ত্ৰাসৰ সৃষ্টি কৰিছে। ৰাইজে বন বিভাগক খবৰ কৰে যদিও বন বিভাগে বনৰীয়া হাতী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই। গাঁৱৰ ৰাইজে কয় যে হাতী মৰিলেহে বন বিভাগৰ লোক আহে, কিন্তু হাতীয়ে মানুহৰ ঘৰ ভাঙি অনিষ্ট কৰিলে খবৰ ল'বলৈকো কোনো নাহে। আজাৰাৰ পৰা নৱ শৰ্মাৰ ৰিপৰ্ট, NDS নিউজ। মাৰামাৰি লাগব দে ৰ ৰঙামাটি হাতীকেইটাতো চাক, এতিয়াতো আজিৰ সমস্যা নহয়, আজি 5 বছৰ ধৰি চলিয়ে আছে। কিন্তু এতিয়া বেছি দিনৰ ঘটনা নহয়, আপোনাৰ ৰিচেণ্ট যোৱাকালি যেনেকৈ আহিছে, পৰহি আহিছে, আৰু এটা দুটা হ'লেও বেলেগ কথা। আপোনাৰ মোটামুটি 10-12টা হাতী ইয়াতে বহুত উপদ্ৰৱৰ সৃষ্টি কৰিছে। আৰু ঠিক সঁহাৰি একো নাই, বন বিভাগৰ সঁহাৰি আমি একোৱে পোৱা নাই। কিন্তু একচুৱেলি কথাটো হ'ল কেনেকুৱা চাওক, এতিয়া আমি ৰাস্তাই ঘাটে ৰাতি ওলাব আমাৰ বহুত চিন্তিত মানে হৈ পৰিছোঁ আমি। কাৰণ কিয়, হাতী একেলগে নাথাকে, ক'ৰবাত 3টা, ক'ৰবাত 2টা, ক'ৰবাত 4টা এনেকুৱা হৈছে। এতিয়া কোনফালে কোন হাতী ঘূৰি আছে, মানুহ ৰাস্তাত যোৱাৰ কাৰণে বহুত চিন্তা কৰিব লগা হৈছে। অনিষ্টটো বহুত কৰিছে, আপোনাৰ চাক, বাৰী ঘৰ বেৰা ভাঙি চব উৎপাত। কিন্তু ইয়াতে বন বিভাগৰ বিষয়াই ঠিক আছে, হাতী অলপ সময়ত অহা নাই, কিন্তু যদি আপোনাৰ নেক্সট ডে আহিও যদি ইয়াতে দিনত আহিও যদি অলপমান আমাক সোধা পোছা কৰিলে কি হৈছে কি হোৱা নাই, কোনো কাৰো খা খবৰ নাই। আমি ডেইলি ফোন কৰোঁ, হাতী আহিলে ফোন কৰোঁ, কিন্তু তেওঁলোকৰ কোনো হস্তক্ষেপ নকৰে নে ইয়াত। ফোন কৰোঁ, বহুত কিবা কৰিছোঁ, আগতেও কৰিছোঁ, আৰু ধৰ আমাৰ বন বিভাগৰ পৰা কোনো ধৰণৰ ইয়াতে একো সহায় সহযোগিতা নাই। আমি আগতে অফিচতো গৈছোঁ, যোৱাৰ পাছত আমাক কিবা ফটকা দিম বুলি, টৰ্চ দিম বুলি কয়, কিন্তু যোৱাৰ লগে লগে একো নাই। আমাক এপ্লিকেশ্যন বহুত কৰিছোঁ তেওঁলোকৰ ওচৰত, কিন্তু এই ক্ষেত্ৰত আৰু তেওঁলোকে যদি এনেকুৱা হস্তক্ষেপ নকৰে, তেতিয়াহ'লে আমি মানে কি, আমাৰ এইখিনি যিখিনি বন বিভাগৰ দায়িত্ব আছিল, কিন্তু সেইখিনি নকৰিলে আমি উপায় নোপোৱা হৈছোঁ আৰু। এতিয়া হাতী মুঠ 10টামান আছে যদিও কেনেকৈ আছে একেলগে নাই। এইফালে ক'ৰবাত 4টা কয়, সেইফালে 2টা, এইফালে 3টা, এনেকৈ আছে আৰু। ডেইলি আহি আছে মানে কি, ৰেল লাইনটো আছেতো মাজতে, এইফালেও আহে সেইফালেও আহে, একেটা হাতীয়ে ঘূৰি আছে। এতিয়া মানুহ থকা ঠাইত হাতী ঘূৰি আছে। এতিয়া ঘৰ বাৰী মানে আপোনাৰ বেৰা, যিবিলাক শস্য, এতিয়া শস্যৰ মানে আমাৰ যিটো শস্য কৰি আছে মানুহবিলাকে, শস্যবিলাক চব শেষ কৰিলে, খচি খাব নোৱাৰিলেও খচি কিনে শেষ কৰিলে। আপোনাৰ চাওক, 10-12টা হাতী যেতিয়া ঘূৰিব, শস্যৰ ওপৰেদি যাব, তেতিয়া আপোনাৰ সেইখন শস্য কি হ'ব? ইমান কষ্ট কৰি আছে। এতিয়া বন বিভাগৰ কোনো খবৰ নাই, কিন্তু কথাটো হ'ল, যেতিয়া খবৰ কেতিয়া হ'ব, যেতিয়া কোনোবাৰ মৃত্যু হ'ব, এতিয়া চাগে বন বিভাগৰ গা লৰিব। এতিয়ালৈকে কাৰো খবৰ নাই। এইখিনি আৰু আগতে যেতিয়া আমাৰ ৰেল লাইনত এটা হাতী মৰিছিল, তেতিয়া দুনিয়াৰ মানে কি বন বিভাগৰ মানুহ আহি একেবাৰে হৈচলুকে দিছিল। কিন্তু এতিয়াতো মানে কি, মৰিলেহে তেওঁলোকে আহিব হাতীটো, মানে কি এনে নহ'লে তেওঁলোকে নাহে।